জনসংখ্যা অবৈধভাৱে বাঢ়িব নোৱাৰে। একটো সীমান্ত অঞ্চলত কঠোৰ ব্যৱস্থা, পহৰাৰ ব্যৱস্থা, দ্বিতীয় বহুবিবাহ আৰু বাল্য বিবাহ, এই দুটা হাতিয়াৰ তেওঁলোকে ব্যৱহাৰ কৰে। এই দুটা হাতিয়াৰ যাতে আমি নিষ্ক্ৰিয় কৰি দিব পাৰোঁ, তাৰ কাৰণে চৰকাৰে আইনী পদক্ষেপ লৈছে। লাভ জেহাদৰ ক্ষেত্ৰত আইনৰ যিখিনি আওতাত আহে সেই ব্যৱস্থা ইতিমধ্যে চৰকাৰ আৰক্ষী গ্ৰহণ কৰিছে, প্ৰশাসনে গ্ৰহণ কৰিছে। মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰে পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰে পৰা এই ক্ষেত্ৰত কিছু প্ৰভাৱী কাম, মানে গ্ৰাউণ্ডত প্ৰভাৱ দেখা কিছু কাম আমি অসমৰ সমাজে প্ৰত্যক্ষ কৰিছে। আৰু তেওঁ শাসনকালতেই অসমে হয়তো যেনেকৈ আমি ডিলিমিটেশ্যনৰ জৰিয়তে 104খন অসম খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত কৰিবলৈ সক্ষম হৈছোঁ, ঠিক সেইদৰে মানে ভয়াৱহ যিটো জনসংখ্যাৰ বিস্ফোৰণ, সেই বিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা প্ৰভাৱী সিদ্ধান্ত, এটা প্ৰভাৱী প্ৰেক্টিচ আমি গ্ৰাউণ্ডত দেখা পাম বুলি আশা কৰোঁ। কঠোৰ জনসংখ্যা আইন এখন কেতিয়া হ'ব? কঠোৰ জনসংখ্যা আইনখনটো এইটো সৰ্বভাৰতীয় পৰ্যায়ত হয়, এইটোত মই নাথাকোঁ। এইটো কাম চলি আছে, চবৰে মত লৈছে, আমিও আমাৰ মত দিছোঁ। আৰু গভৰ্ণমেণ্ট ইজ ইন প্ৰচেছ সেই আইনখনৰ কাৰণে। হয়তো দুই এক বছৰৰ ভিতৰত যে এইখন চৰকাৰে 370 যেতিয়া বাতিল কৰিব পাৰে, কঠোৰ জনসংখ্যা আইনো আনিব, তাৰ কাৰণে নিশ্চিন্ত।